মীন ৰাশি 24 পৰা 31 মে 2026 এই 8 দিন আপোনাৰ জীৱনত এনেকুৱা কিবা ঘটিব পাৰে যিটোৱে আপোনাৰ ভৱিষ্যতৰ দিশ সম্পূৰ্ণ সলনি কৰি দিব। দীৰ্ঘদিন ধৰি যি চিন্তা দুখ বা অপেক্ষাই আপোনাক ভিতৰৰ পৰা ক্লান্ত কৰি তুলিছিল তাৰ শেষ হোৱাৰ সময় এতিয়া ওচৰ চাপিছে। 24 পৰা 31 মেৰ ভিতৰত ভাগ্য, টকা পইচা, প্ৰেম আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এক শক্তিশালী এনাৰ্জি এক্টিভ হ'ব পাৰে। বিশেষকৈ এটা আনএক্সপেক্টেড নিউজ বা মানুহৰ আগমনে আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। কিন্তু মনত ৰাখিব, ইউনিভাৰ্ছে এতিয়া আপোনাক এটা বিশেষ পৰীক্ষাৰ মাজেৰে লৈ গৈ আছে। যদি আপুনি ধৈৰ্য আৰু বিশ্বাস ৰাখিব পাৰে তেন্তে এই সময় আপোনাৰ জীৱনৰ গল্ডেন ফেজৰ আৰম্ভণি হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ এই ৰাশিফলত আছে টকা লাভৰ গুপ্ত সংকেত, প্ৰেম জীৱনৰ আচৰিত সত্য, কৰ্মজীৱনৰ ডাঙৰ সুযোগ আৰু ভাগ্য খুলি দিয়াৰ বিশেষ প্ৰতিকাৰ। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি আৰু গুপ্ত সংকেত। মীন ৰাশিৰ বাবে এই সময় ধন আৰু ভাগ্যৰ ক্ষেত্ৰত অত্যন্ত চেঞ্চিটিভ আৰু পাৱাৰফুল সময় হ'ব পাৰে। গ্ৰহৰ অৱস্থা দেখুৱাইছে যে দীৰ্ঘদিন ধৰি যি ফাইনেন্সিয়েল প্ৰেছাৰ বা মানসিক চিন্তাই আপোনাক কষ্ট দি আছিল তাৰ পৰা লাহে লাহে মুক্তি পোৱাৰ পথ খুলিব। বিশেষকৈ 25, 28 আৰু 31 মে তাৰিখত আনএক্সপেক্টেড মানি গেইনৰ শক্তিশালী যোগ দেখা গৈছে। কোনো পুৰণি বাকী ধন ঘূৰি আহিব পাৰে বা বহুদিন ধৰি অপেক্ষা কৰা পে'মেণ্ট হঠাৎ হাতত আহিব পাৰে। যিসকল অনলাইন কাম, বিজনেছ, ফ্ৰীলান্সিং বা ক্ৰিয়েটিভ ফিল্ডৰ লগত জড়িত তেওঁলোকৰ বাবে এই সময় অত্যন্ত লাভজনক হ'ব পাৰে। নতুন ক্লায়েণ্ট, নতুন ইনকাম চ'ৰ্চ বা ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে লাভৰ সুযোগ আহিব পাৰে। কিন্তু এই শক্তিয়ে এটা সতৰ্কবাণীও দিছে, এই সময়ত চকু মুদি কাকো বিশ্বাস নকৰিব। বিশেষকৈ টকা পইচাৰ ক্ষেত্ৰত বন্ধু বান্ধৱ বা আত্মীয়ৰ ওপৰত অতি নিৰ্ভৰ নকৰিব। 29 মেত ৰিস্কি ইনভেষ্ট বা ইম'চনেল স্পেণ্ডিং এভইড কৰক। এতিয়া আহক ইউনিভাৰ্চৰ গুপ্ত সংকেতলৈ। এই সময়ত যদি আপুনি বাৰে বাৰে 111 মানে 3টা 1, 222 বা 777 দেখা পায়, একে সপোন পুনৰ দেখা পাই থাকে, হঠাৎ কোনো পুৰণি মানুহৰ মেছেজ পায়, তেন্তে বুজিব ইউনিভাৰ্ছে আপোনাক নতুন আৰম্ভণিৰ সংকেত দি আছে। আৰু এটা ডাঙৰ গুপ্ত সংকেত দেখা গৈছে, আপোনাৰ জীৱনত খুব সোনকালেই এজন মানুহ আহিব পাৰে যিজনে আপোনাৰ ভাগ্য আৰু ফাইনেন্সিয়েল গ্ৰথ দুয়োটাই প্ৰভাৱ পেলাব। গ্ৰহৰ শক্তিয়ে কৈছে এই সময়ত আপোনাৰ ইনটিউশ্যন খুব শক্তিশালী হ'ব। মনত যি কথা বাৰে বাৰে আহিব তাক ইগন'ৰ নকৰিব, কাৰণ আপোনাৰ অন্তৰৰ অনুভূতিয়ে এই সময়ত সঠিক পথ দেখুৱাব পাৰে। বিশেষ প্ৰতিকাৰ, প্ৰতিদিনে ৰাতিপুৱা এগিলাচ পানীত সামান্য হালধি মিহলাই সূৰ্যদেৱক অৰ্পণ কৰক। ই আপোনাৰ ধনৰ বাধা কমাব আৰু ভাগ্য উজ্বলাই তুলিব। আৰু বৃহস্পতিবাৰে গৰীব ব্যক্তিক হালধীয়া বস্তু দান কৰিলে আনএক্সপেক্টেড লাভ কৰাৰ সম্ভাৱনা বাঢ়িব পাৰে। মনত ৰাখিব মীন ৰাশিৰ যাত্ৰীসকল, 24 পৰা 31 মে এই সময়ছোৱা আপোনাৰ জীৱনত এটা নতুন ফাইনেন্সিয়েল চেপ্টাৰ আৰম্ভ কৰিব পাৰে। এতিয়া আপোনাৰ ভাগ্য লাহে লাহে অন্ধকাৰৰ পৰা পোহৰলৈ আগবাঢ়িছে। এতিয়া লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন, লগতে আচৰিত ৰহস্য। মীন ৰাশি 24 পৰা 31 মে 2026। মীন ৰাশি এই সময়ত আপোনাৰ হৃদয়ৰ লগত জড়িত এটা ডাঙৰ ৰহস্য লাহে লাহে প্ৰকাশ পাব পাৰে। যি অনুভূতি আপুনি বহুদিন ধৰি লুকুৱাই ৰাখিছিল বা যিজন মানুহে নিজৰ মনৰ কথা কেতিয়াও স্পষ্টকৈ কোৱা নাছিল তাৰ সত্য এতিয়া আপোনাৰ আগত আহিব পাৰে। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এই সময় ইম'চনেল বণ্ডিঙত বহুত গভীৰ হ'ব। পাৰ্টনাৰে আপোনাৰ কষ্ট আৰু অনুভূতি বুজিবলৈ আৰম্ভ কৰিব। বিশেষকৈ 26 আৰু 30 মে তাৰিখে ৰিলেশ্যনশ্বিপত এটা বিশেষ মুহূৰ্ত আহিব পাৰে যিটোৱে আপোনাৰ সম্পৰ্ক আগতকৈ অধিক মজবুত কৰি তুলিব। কিন্তু এই শক্তিয়ে এটা আচৰিত ৰহস্য দেখুৱাইছে, কাৰোবাৰ মনত আপোনাৰ বাবে বহুদিন ধৰি লুকাই থকা অনুভূতি আছে। হয়তো সেই মানুহজন আপোনাৰ খুব ওচৰৰ, কিন্তু এতিয়ালৈকে সাহস কৰি নিজৰ অনুভূতি প্ৰকাশ কৰিব পৰা নাই। ছিংগেল লোকসকলৰ বাবে এই সময়ত অত্যন্ত মাইষ্টেৰিয়াছ হ'ব পাৰে। হঠাৎ কোনো মেছেজ, কল বা ছ'চিয়েল মিডিয়া কানেকশ্যনৰ জৰিয়তে নতুন প্ৰেম আৰম্ভ হোৱাৰ শক্তিশালী যোগ দেখা গৈছে। আৰু আশ্চৰ্যজনক কথা হ'ল, এই অচিনাকি ফিউচাৰত অত্যন্ত ছিৰিয়াছ ৰিলেশ্যনশ্বিপলৈ ৰূপ ল'ব পাৰে। বিবাহিত লোকসকলৰ বাবে এই সময়ত সৰু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু যদি আপুনি শান্তভাৱে কথা পাতে তেন্তে সকলো সমস্যা খুব সোনকালে শেষ হ'ব। এই সময়ত অহংকাৰ আৰু
বেছি চিন্তাই ৰিলেশ্যনশ্বিপত দূৰত্ব আনিব পাৰে। ইউনিভাৰ্ছৰ এটা গুপ্ত সংকেত কৈছে যদি আপুনি এই সময়ত বাৰম্বাৰ কোনো বিশেষ মানুহৰ সপোন দেখা পাই থাকে বা হঠাৎ তেওঁৰ কথা বাৰে বাৰে মনত আহি থাকে তেন্তে বুজিব আপোনালোকৰ এনাৰ্জি কানেকশ্যন খুব শক্তিশালী। আৰু এটা ডাঙৰ ৰহস্য দেখা গৈছে পুৰণি কোনো প্ৰেম বা ইনকমপ্লিট ৰিলেশ্যনশ্বিপ পুনৰ আপোনাৰ জীৱনত ঘূৰি আহিব পাৰে, কিন্তু এইবাৰ সিদ্ধান্ত লোৱাৰ আগতে নিজৰ হৃদয়ৰ কথা ভালদৰে শুনিব। বিশেষ প্ৰতিকাৰ শুক্ৰবাৰে বগা ফুল ভগৱানৰ আগত অৰ্পণ কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই প্ৰেম জীৱনৰ নিগেটিভ এনাৰ্জি দূৰ কৰি সম্পৰ্কত সুখ আৰু শান্তি আনিব। মনত ৰাখিব মীন ৰাশি জাতক-জাতিকা 24 পৰা 31 মে এই সময়ছোৱা আপোনাৰ জীৱনত এনেকুৱা এজন মানুহৰ সত্য প্ৰকাশ পাব পাৰে যিজনে নীৰৱে বহুদিন ধৰি আপোনাক হৃদয়ৰ গভীৰতাৰে ভাল পাই আহিছে। এতিয়া লৈ আহিছোঁ কৰ্মজীৱন। এই সময়ছোৱাত আপোনাৰ কেৰিয়াৰ আৰু কৰ্মজীৱনত এক ডাঙৰ টাৰ্ণিং পইণ্ট লৈ আহিব পাৰে। যি কাম বহুদিন ধৰি ফাঁচি আছিল আধৰুৱা হৈ আছিল বা যি কামত সফলতাৰ বাবে আপুনি নীৰৱে সংগ্ৰাম কৰি আছিল তাৰ ফল এতিয়া লাহে লাহে দেখা পাবলৈ আৰম্ভ কৰিব। 24 পৰা 31 মেৰ ভিতৰত গ্ৰহৰ অৱস্থা দেখুৱাইছে যে আপোনাৰ কঠোৰ পৰিশ্ৰম এতিয়া আননটিছ নাথাকিব। যিসকল আপোনাক ভুল বুজি আছিল বা অৱহেলা কৰি আছিল তেওঁলোকে এতিয়া আপোনাৰ কাম দেখি অবাক হ'ব পাৰে। বিশেষকৈ 26, 28 আৰু 31 মে তাৰিখে কৰ্মজীৱনৰ ক্ষেত্ৰত অত্যন্ত শুভ ফল দেখা গৈছে। এই দিনবোৰত নতুন চাকৰিৰ সুযোগ, ইণ্টাৰভিউ, প্ৰমোশ্যন বা ইম্পৰ্টেণ্ট মিটিং সফল হোৱাৰ যোগ আছে। যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এটা পাৱাৰফুল সংকেত দেখা গৈছে। লং টাইম ধৰি অপেক্ষা কৰা কল বা মেছেজ হঠাৎ আহিব পাৰে আৰু আশ্চৰ্যজনক কথা হ'ল এই সুযোগ আপোনাৰ জীৱনত ডিৰেকশ্যন সলনি কৰিব পাৰে। অফিচত কাম কৰা লোকসকলৰ বাবে ছিনিয়ৰ বা বছ এজন আপোনাৰ টেলেণ্ট লক্ষ্য কৰিব। আপোনাৰ আইডিয়া বা প্লানক এপ্ৰিচিয়েশ্যন লাভ কৰাৰ সম্ভাৱনা বহুত বেছি। টিম ৱৰ্কৰ ক্ষেত্ৰত আপোনাৰ ইনফ্লুৱেঞ্চ বৃদ্ধি পাব, কিন্তু এই শক্তিয়ে এটা সতৰ্কবাণীও দিছে কৰ্মক্ষেত্ৰত সকলো মানুহ আপোনাৰ ভাল নিবিচাৰিব পাৰে। কাৰোবাৰ হিংসা বা নিগেটিভ এনাৰ্জি আপোনাৰ প্ৰগ্ৰেছত অলপ প্ৰভাৱ পেলাব চেষ্টা কৰিব পাৰে। সেইবাবে নিজৰ ফিউচাৰ প্লান সকলোকে শ্বেয়াৰ নকৰিব। বিজনেছ কৰা লোকসকলৰ বাবে এই সময় যথেষ্ট লাভজনক হ'ব পাৰে। বন্ধ হৈ থকা ডিল ফাইনেল হ'ব পাৰে। নতুন ক্লায়েণ্ট বা পাৰ্টনাৰশ্বিপৰ সুযোগ আহিব পাৰে। বিশেষকৈ অনলাইন বিজনেছ, ক্ৰিয়েটিভ ৱৰ্ক, বিউটি, মিউজিক, ডিজাইন বা কমিউনিকেশ্যন ফিল্ডৰ লগত জড়িত লোকসকলে অধিক লাভ পাব পাৰে। ইউনিভাৰ্ছৰ গুপ্ত সংকেত যদি এই সময়ত আপুনি বাৰম্বাৰ ঘড়ীত 11:11 বা 4:44 444 দেখা পায় তেন্তে বুজিব আপোনাৰ কেৰিয়াৰ পথ ডিভাইনে ছাপোৰ্ট কৰি আছে। আৰু এটা আচৰিত সংকেত দেখা গৈছে হঠাৎ এজন অচিনাকি মানুহ বা অল্ড কণ্টেক্ট আপোনাৰ কেৰিয়াৰ গ্ৰথত ডাঙৰ ভূমিকা পালন কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব এই সময়ত এলেহুৱা কৰিলে ভাগ্যৰ দুৱাৰ বন্ধ হৈ যাব পাৰে। ইউনিভাৰ্ছে আপোনাক সুযোগ দিব, কিন্তু সেই সুযোগ ধৰিবলৈ সাহস আৰু একশ্যন আপোনাৰ নিজৰ হ'ব লাগিব। যিসকলে ষ্টুডেণ্ট বা কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে এই সময়টো কনচেনট্ৰেশ্যনৰ আৰু ছাকচেছৰ যোগ বৃদ্ধি পাব। বিশেষকৈ ৰাতি পঢ়া বা আৰ্লি মৰ্ণিং ষ্টাডি কৰিলে ভাল ফল লাভ কৰিব পাৰে। বিশেষ প্ৰতিকাৰ প্ৰতিদিনে ৰাতিপুৱা ওম গং গণপতয়ে নমঃ 21 বাৰ জপ কৰক। ই আপোনাৰ কৰ্মজীৱনৰ বাধা বিঘিনি দূৰ কৰি সফলতাৰ পথ খুলিব। আৰু বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰিলে কেৰিয়াৰ গ্ৰথ অধিক শক্তিশালী হ'ব। মনত ৰাখিব মীন ৰাশি জাতক-জাতিকাসকল 24 পৰা 31 মে এই সময়ছোৱা আপোনাৰ জীৱনৰ সেই ফেজ আৰম্ভ কৰিব পাৰে য'ত ষ্ট্ৰাগল লাহে লাহে ছাকচেছলৈ ৰূপান্তৰ হ'ব পাৰে। খুব সোনকালে এনেকুৱা এটা সুযোগ আহিব পাৰে যিটোৱে আপোনাৰ নাম, সন্মান আৰু ফিউচাৰ এই তিনিওটা সলনি কৰি দিব। মীন ৰাশিৰ জাতক-জাতিকাসকল এতিয়া লৈ আহিছোঁ ভাগ্য খুলি দিয়া বিশেষ প্ৰতিকাৰ যদি আপুনি বিশ্বাস কৰে পালন কৰিব পাৰে। 24 পৰা 31 মে 2026 আগন্তুক এই সময়ত আপোনাৰ ভাগ্য শক্তিশালী কৰাৰ বাবে এটা বিশেষ আধ্যাত্মিক প্ৰতিকাৰ অত্যন্ত লাভদায়ক হ'ব পাৰে। গ্ৰহৰ অৱস্থা দেখুৱাইছে যে আপোনাৰ ভাগ্যৰ দুৱাৰ সম্পূৰ্ণ বন্ধ নহয়, কিন্তু নিগেটিভ এনাৰ্জি বা পুৰণি বাধাই আপোনাক সফলতা টানি ধৰিছে। সেইবাবে এই প্ৰতিকাৰবোৰ বিশ্বাস আৰু শান্ত মনেৰে কৰি লাহে লাহে পজিটিভ চেঞ্জ অনুভৱ কৰিব। 1 নম্বৰ, সূৰ্যদেৱক পানী অৰ্পণ কৰা। প্ৰতিদিনে ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত এটা তামৰ লতাত
পানী অলপ লৈ তাত সামান্য হালধি মিহল কৰি ৰঙা ফুল এটা দি সূৰ্যদেৱক অৰ্পণ কৰক। ই আপোনাৰ ভাগ্য, আত্মবিশ্বাস আৰু ধন শক্তিশালী কৰিব। 2 নম্বৰ 11-11 মানে সংকেতৰ প্ৰতিকাৰ। যদি আপুনি বাৰম্বাৰ 11-11 দেখা পায় মানে 4টা এক, তেন্তে সেই মুহূৰ্তত মনে মনে নিজৰ ইচ্ছা এটা ক'ব। ইউনিভাৰ্ছে এই শক্তি এই সময়ত আপোনাৰ মেনিফেষ্টেশ্যন শক্তিশালী কৰি তুলিব পাৰে। 3 নম্বৰ বৃহস্পতিবাৰৰ বিশেষ উপায়। বৃহস্পতিবাৰে গৰীব ব্যক্তিক হালধীয়া বস্তু যেনে কল, হালধি বা মিঠাই দান কৰক। ই বৃহস্পতি গ্ৰহক শক্তিশালী কৰি কেৰিয়াৰ আৰু টকা পইচাৰ বাধা কমাব। 4 নম্বৰ ঘৰৰ নিগেটিভ এনাৰ্জি দূৰ কৰাৰ উপায়। শনিবাৰে সন্ধিয়া ঘৰৰ মূল দুৱাৰৰ ওচৰত সৰিয়হৰ তেলৰ চাকি জ্বলাই দিয়ক। ই নজৰ দোষ আৰু নিগেটিভ ভাইব্ৰেশ্যন কমাব। 5 নম্বৰ শক্তিশালী মন্ত্ৰ। প্ৰতিদিনে 21 বাৰ ওম নমো ভগৱতে বাসুদেৱাই, আৰু এবাৰ কৈ দিছোঁ ওম নমো ভগৱতে বাসুদেৱাই, এই মন্ত্ৰটো প্ৰতিদিনে 21 বাৰকৈ জপ কৰক। এই মন্ত্ৰই মানসিক চাপ কমাই ভাগ্যৰ পথ উজ্বলাই তোলে। গুপ্ত আধ্যাত্মিক সংকেত। যদি এই সময়ত সপোনত পানী, মন্দিৰ বা পোহৰ দেখা পায় বা হঠাতে মন শান্ত হোৱা অনুভৱ হয়, তেন্তে বুজিব আপোনাৰ ওপৰত ডিভাইন ব্লেছিং সক্ৰিয় হৈ আছে। কিন্তু মনত ৰাখিব মীন ৰাশি, কেৱল প্ৰতিকাৰে ভাগ্য সলনি নকৰে। বিশ্বাস, ধৈৰ্য আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত, এই তিনিটাই আপোনাৰ আচল শক্তি। 24 পৰা 31 মে এই সময়ছোৱা ইউনিভাৰ্ছে আপোনাক এটা নতুন আৰম্ভণিৰ সুযোগ দিব পাৰে। সেই সুযোগ চিনাক্ত কৰাটো এতিয়া আপোনাৰ হাতত। মীন ৰাশিৰ জাতকসকল এই সময়ছোৱা মানে 24 পৰা 31 মেৰ ভিতৰত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা আৰু শুভ ৰংনো কি হ'ব এই বিষয়ে জানো আহক। শুভ তাৰিখ 25 মে, 26 মে, 28 মে আৰু 31 মে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ইম্পৰ্টেণ্ট ডিচিশ্যন লোৱা, ইণ্টাৰভিউ, মিটিং বা প্ৰেমৰ কথা প্ৰকাশ কৰাৰ বাবে অত্যন্ত শুভ সময় হ'ব পাৰে। শুভ সংখ্যা 2, 7, 9 আৰু 11। এই সংখ্যাবোৰ এই সময়ত আপোনাৰ বাবে পজিটিভ ভাইব্ৰেশ্যন লৈ আহিব পাৰে। গুৰুত্বপূৰ্ণ কাম, পাছৱাৰ্ড, চিট নাম্বাৰ বা লাকি চইজত এই সংখ্যাৰ কানেকশ্যনত শুভ সংকেত দিব পাৰে। শুভ ৰং আকাশী নীলা, বগা আৰু হালধীয়া। এই ৰঙৰ কাপোৰ বা বস্তু ব্যৱহাৰ কৰিলে মন শান্ত থাকিব আৰু ভাগ্যৰ এনাৰ্জি অধিক পজিটিভ থাকিব। বিশেষ গুপ্ত সংকেত, এই সময়ত যদি আপুনি বাৰম্বাৰ 222, 777 বা 11-11 দেখা পায়, তেন্তে বুজিব ইউনিভাৰ্ছে আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিবলৈ আৰম্ভ কৰিছে। মনত ৰাখিব মীন ৰাশি, মে মাহৰ এই শেষৰ দিনবোৰত এটা সৰু সুযোগেই আপোনাৰ জীৱনৰ ডাঙৰ পৰিৱৰ্তনৰ কাৰণ হ'ব পাৰে। মীন ৰাশি আগন্তুক 8 দিন আপোনাৰ জীৱনত বহু কিবা সলনি কৰি দিব পাৰে। গ্ৰহৰ সংকেতে কৈছে আৰু ইউনিভাৰ্ছৰ এনাৰ্জি সকলোকে দেখুৱাইছে যে আপোনাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ হোৱাৰ সময় আহি গৈছে। টকা পইচা, কৰ্মজীৱন, প্ৰেম আৰু ভাগ্য যি ক্ষেত্ৰতেই বাধা আছিল, লাহে লাহে সেই অন্ধকাৰ আঁতৰিবলৈ আৰম্ভ কৰিছে। কিন্তু মনত ৰাখিব ইউনিভাৰ্ছে কেৱল সুযোগ দিয়ে, সেই সুযোগ চিনাক্ত কৰি সাহসেৰে আগবাঢ়ি যোৱাটো আপোনাৰ নিজৰ কাম। যদি আপুনি বিশ্বাস কৰে যে খুব সোনকালে আপোনাৰ জীৱনত ভাল কিবা হ'ব, তেন্তে কমেণ্টত লিখক জয় মা লক্ষ্মী। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, নিজৰ আপোন মানুহৰ লগত শ্বেয়াৰ কৰক আৰু এনেকুৱা ৰাশিফল পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। আকৌ লগ পাম অন্য এটা পাৱাৰফুল ৰাশিফলৰ ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। ধন্যবাদ।